বৰ্তমান এপ্ৰেন্টিছশ্বিপ বুলি ক'লে 1 বছৰৰ বাবে লেবাৰ লোৱা হয় এটো এটা কমেন্ট আহিছিল মোৰ আগৰ ভিডিঅ'ত ৰিফাইনাৰী এটা চলাবলৈ হলে তাতে অপাৰেটৰ হিচাপে কাম কৰিবলৈ সেই ফিল্ডৰ নলেজ থাকিব লাগিব কাট মিস্ত্ৰী এজনক তাতে লব নোৱাৰো ৰিফাইনাৰীৰ কেনেকৈ চলিব কেনেকৈ অপাৰেট কৰিব এপ্ৰেন্টিছশ্বিপত ট্ৰেইনিং দিয়া হয় ওই ৰ গেছ লৈ ল নেকি গেছ লৈ লওঁ সব চেক কৰছ না চেক কৰা মানে পানী দি চেক কৰিলো এইটো খুলি কেনে তাতে গেছটো লিক থাকিলে গম পাই যায় কিন্তু তাতে আৰু এটা বস্তু ইম্পৰ্টেন্ট বস্তু চাব লাগে হেতু বহুতে আমি নাচাবে তাৰ এটা ডেট থাকে সিলিন্ডাৰটোৰ মানে ইনস্পেকশন ডেট বা এক্সপায়াৰি ডেট বুলিও ক'ব পাৰি মানে যেটো ডেটৰ পিছত সেই সিলিন্ডাৰটো যদি আপোনাৰ ঘৰত আহি যায় কেতিয়াবা ভুলতে আহি যায় সেই সিলিন্ডাৰটো আপোনালোকে ব্যৱহাৰ কৰিব নালাগে সিলিন্ডাৰটো উভতাই যেটো গেছ এজেন্সিৰ পৰা লৈছে তাতে উভতাই দিব লাগে সিলিন্ডাৰ এটাৰ ওপৰৰ পৰ্চনত এনেকুৱা A B C D আৰু লগত এটা নাম্বাৰ থাকিব মানে আমি যদি এটা বছৰক 4টা কোৱাৰ্টাৰত ভাগ কৰো 3 মাহকে ধৰা যায় বৰ্তমান 2024 চনৰ ডিসেম্বৰ মাহ চলি আছে এতিয়া আমাৰ ঘৰত যদি এটা D24 নাম্বাৰ থকা গেছৰ সিলিন্ডাৰ আহি যায় সেই সিলিন্ডাৰটো আমি ব্যৱহাৰ কৰা উচিত নহয় কাৰণ হেতুৰ ইনস্পেকশন ডেট আহি গৈছে এতিয়া এইটো সিলিন্ডাৰত চাওক ইয়াতে এটা বস্তু দেখা পাই আছো আমি এইটো দেখা পাইছে না এইটো B29 লেখা আছে ন হয় হয় তাৰ মানে এইটো 2029 চনৰ বি মানে সেকেন্ড কোৱাৰ্টাৰ এটা সেকেন্ড কোৱাৰ্টাৰ মানে এপ্ৰিল মে জুন এই 3 মাহ 2029 চনৰ জুন মাহত এই সিলিন্ডাৰটোৰ মানে এক্সপায়াৰি হ'ব আৰু তাৰ মানে এইটো ইনস্পেকশনত যাব সৌৰভ আচ্ছা তোৰ বাইকত এইটো E20 মানে কি ৰে E20 মানে ইয়াত 20% লৈকে ইথানল ব্লেন্ডেড আমি MS ইউজ কৰিব পাৰো ইথানল ব্লেন্ডেড MS তাৰ মানে আমি যেটো পেট্ৰল ব্যৱহাৰ কৰো তাতে 20% ইথানল আমি তাতে ব্যৱহাৰ কৰিব পাৰো ব্লেন্ড মানে একচুয়ালি হেতু সহজ ভাষাত ক'বলৈ গলে মিক্সিং আৰু 1 লিটাৰ পেট্ৰলৰ 20% মানে কিমান হ'ব 200 ml 800 ml থাকিব পেট্ৰল আৰু 200 ml থাকিব ইথানল হেখিনি মিক্স কৰিব একচুয়ালি এটো কৰাৰ মেইন কাৰণটো কি হয় জানানে আমি ফসিল ফুয়েল যেটো নন ৰিনিউৱেবল যেটো এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায় যেনেকুৱা পেট্ৰল কয়লা চয়লা বিলাক সেইবিলাকৰ ইউজ কমাব লাগে আৰু ইথানলটো হল কুহিয়াৰ মাকৈ এনেকুৱা বস্তুৰ পৰা হেতু তৈয়াৰ কৰা হয় ইথানলৰ প্ৰডাকশন বাঢ়িলে ইউজ বাঢ়িলে ফসিল ফুয়েলৰ ব্যৱহাৰ কমি যাব তো এনেকুৱা কিছুমান কাৰণৰ বাবে ভাৰত চৰকাৰে ইথানলৰ হেতুটো বঢ়াই গৈ আছে কিন্তু বৰ্তমান 15% লৈকে ব্লেন্ড কৰা হয় তাৰ মানে 85% তাতে পেট্ৰল থাকে আৰু যেটো 15% থাকে ইথানল তো তেনেকে মিক্স কৰি সেই পেট্ৰলখিনি বৰ্তমান মাৰ্কেটত পোৱা যায় আৰু যেটো আপোনাৰ বাইকখনৰ বাবেও ভাল হয় কাৰণ বাইকত যদি আমি 20% ব্লেন্ডেড MS ব্যৱহাৰ কৰো প্ৰসেস কৰিব পাৰে কিন্তু তাৰ কিছুমান সাইড ইফেক্ট হ'ব পাৰে তো এনেকুৱা হয়তো বহুত আৰু বস্তু শিকিব পাৰো এতিয়া গোটেইখিনি ইয়াতে ডিসকাশন কৰা সময় নাই ইমান মেইন কথাটো হল এপ্ৰেন্টিছ মানে চাকৰি নহয় এইটো জাস্ট 1 বছৰৰ কাৰণে ৰিফাইনাৰী ট্ৰেইনিং দিয়া হয় এতিয়া পিছত চাকৰি হয় নহয় এপ্ৰেন্টিছ কৰাৰ পিছত হেতুটো মোৰ লগত নাই না মোৰ এতিয়া কৰি লব লাগে কৰি লম তাৰ পিছত ভগৱানে চাব ভগৱানৰ ওপৰত যদি হয় হ'ব নহলে নাই আৰু বেলেগ কৰিম তো এইটোৱে আৰু এটা সৰু ভিডিও আছিল ধন্যবাদ